নমস্কাৰ জয় অসম স্বাগতম জনাইছো আপোনালোকক অন্য এখন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। যদি আপুনি আজিৰ ভিডিঅ'খন সম্পূৰ্ণ শেষলৈকে চাই তো আপোনালোকৰ অৰুণোদয়ক লৈ কোনো এখন সন্দেহ আপোনাৰ মনত নাথাকিব। যিমানখিনি সন্দেহ আছে সকলোখিনি কমপ্লিট ক্লিয়াৰ হৈ যাব আপোনালোকৰ, অন্য কোনো ভিডিঅ' চাৱাৰ দৰকাৰে নপৰিব, ঠিক আছে। তো ভিডিঅ'খন সকলোৱে শেষলৈকে চাব আৰু চেনেলখন যদিহে আপুনি নতুন হৈ আছে চেনেলখন ছাবস্ক্ৰাইব কৰক, ভিডিঅ'খন লাইক কৰক, ঠিক আছে। বলক আমি ভিডিঅ'খনো আৰম্ভ কৰি দিওঁ। প্ৰথমতে আপোনালোকে প্ৰথম এখন ভিডিঅ' চাই লওক। আগতে কোনো চৰকাৰে এনেকৈ দিয়া নাছিলে, এতিয়া যে হিমন্ত বিশ্ব শৰ্মাই এইখিনি আগবঢ়াইছে আমাৰ দুখীয়া মানুহৰ কাৰণে, তাৰ কাৰণে মই 33,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিল। এই আঁচনিখনৰ বাবে আমাক প্ৰত্যেক মাহত 467 কোটি টকা আৰু প্ৰত্যেক বছৰত 5,600 কোটি টকা লাগিব। তো আপুনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে আপুনি শুনিলে যে অৰুণোদয় আঁচনিত সকলো হিতাধিকাৰীকে আবেদন কৰা সকলোকে অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব। তো অৰুণোদয় আঁচনি কোন সকলে প্ৰদান কৰিব পাৰিব এইখন আপুনি জানি লওক। যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি অৰুণোদয় 3.0 আপুনি অৱশ্যই লাভ কৰিব। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেতিয়া আপুনি অৰুণোদয় আঁচনি লাভ কৰিব নোৱাৰে। তো এতিয়া আপুনি ৰেচন কাৰ্ড এপ্লাই কৰি লওক। ৰেচন কাৰ্ড এপ্লাই আৰম্ভ হৈছে, তো আপুনি আবেদন কৰি ৰাখক। আৰু কি কি ডকুমেণ্টছ লাগিব ইয়াৰ ভিতৰত আপোনাৰ ৰেচন কাৰ্ডটো থাকিবই লাগিব, এখন বেংক পাছবুক থাকিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ডটো থাকিবই লাগিব, ঠিক আছে। আধাৰ কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড এই তিনিটা মেইন হয় অৰুণোদয় আঁচনিৰ বাবে। আপুনি যদি যোগ্য হিতাধিকাৰী হ'ব বিচাৰে তো এই তিনিখন নথিপত্ৰ আপোনাৰ থাকিব লাগিব। আৰু আশা কৰিছোঁ আপুনি এই ভিডিঅ'খন সবিশেষ শেষলৈকে চাইছে। যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'খন চাই আছে কমেণ্ট বক্সত এখন কমেণ্ট কৰি দিয়ক যে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। মোৰো ভাল লাগিব যে এইখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ'খন শেষলৈকে চাইছে। তো আপোনালোক অৱশ্যই কমেণ্টত জনাই দিয়ক যে আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। তো হয়তো আপোনালোকৰ অৰুণোদয় আঁচনিক লৈ কোনো এখন সন্দেহ নাই, সকলোখিনি আপোনালোকৰ সন্দেহখিনি দূৰ হৈ গৈছে। তো আপুনি সোনকালে কমেণ্ট বক্সত কমেণ্ট কৰি দিব যদি কিবা এটা কনফিউজন থাকে। তো বলক আজিৰ কাৰণে বিদায় লৈছোঁ, দেখা হ'ব নেক্সট ভিডিঅ'ত।